আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত। শংকৰজ্যোতিক মুকলি, তনুক গ্ৰেপ্তাৰৰ দাবীত উত্তাল দুলীয়াজান। সৰ্বাত্মক ৰূপত বন্ধ তৈলনগৰী দুলীয়াজান। বন্ধক মষিমূৰ কৰাৰ চেষ্টা আৰক্ষীৰ। প্ৰতিবাদকাৰী নেতা কৰ্মী সমৰ্থকক আটক আৰক্ষীৰ। সদৌ টাই আহোম ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, অসমীয়া মহিলা সমাজ, গোৰ্খা মহিলা সমাজকে ধৰি 11টাকৈ দল সংগঠনে দিছিল দুলীয়াজান বন্ধৰ আহ্বান। শংকৰজ্যোতি বৰুৱাক মুকলি কৰা আৰু অসমীয়াক লৈ বিতৰ্কিত মন্তব্য কৰা অনা অসমীয়া যুৱতী তনু স্বাহীক গ্ৰেপ্তাৰৰ দাবীত এই গণতান্ত্ৰিক প্ৰতিবাদ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে তৈলনগৰী দুলীয়াজান। বন্ধ দোকান বজাৰ, বন্ধ স্কুল কলেজ, বন্ধ শান্তিপূৰ্ণ। আমি দুলীয়াজানবাসী ৰাইজে আপোনালোকে নিশ্চিতভাৱে দেখিছে সৰ্বত্ৰে এটা শান্তিপূৰ্ণ পৰিৱেশত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা সুস্থ পৰিৱেশত আমাৰ আন্দোলন কাৰ্যসূচী হৈছে। এই আন্দোলন কাৰ্যসূচীত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই। এই আন্দোলনৰ কাৰ্যসূচীত শান্তিপূৰ্ণ প্ৰতিবাদ হৈছে। সকলো দোকান পোহাৰ প্ৰতিষ্ঠান ব্যৱসায়ীসকলে দুলীয়াজানবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰি ৰাজপথলৈ ওলাই আহিছে। এই কথাটোৱে প্ৰমাণ কৰি দিছে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদৰ পৰিভাষা অসম আৰক্ষীয়ে বুজি পোৱা উচিত। অসম চৰকাৰখনে গৃহ বিভাগে শান্তিপূৰ্ণ দুলীয়াজানৰ প্ৰতিবাদী পৰিভাষা বুজি এই তনু স্বাহীক গ্ৰেপ্তাৰ কৰি এই ঘটনা উচিত পৰ্যায়ত তদন্ত কৰি প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশাসনক আমি তীব্ৰ ধিক্কাৰ দিছোঁ, আৰক্ষী প্ৰশাসনক তীব্ৰ ধিক্কাৰ দিছোঁ। তেওঁলোকে যিদৰে শংকৰজ্যোতি বৰুৱা তেওঁলোকে যিধৰণে আইনী ব্যৱস্থা লৈছিলে, নিজাববীয়াকৈ তেওঁলোকে গোচৰ তৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছিলে, কিন্তু তনু স্বাহীৰ ক্ষেত্ৰত তেখেতে নৰম স্থিতি গ্ৰহণ কৰিছে যেন আমি ভাবিবলৈ বাধ্য কৰালে। আৰকে সিঙৰ পৰা আদি কৰি যিখিনি মূল অভিযুক্ত আমি বুলি ভাবিছোঁ সেইখিনি সম্পূৰ্ণ আওতালৈ আহিব লাগিব আইনৰ আওতাত। কিন্তু ইয়াত কি হ'ল, অকল শংকৰজ্যোতিক মানে কি হ'ল এৰেষ্ট কৰিলে আৰু এৰেষ্ট কৰাৰ পিছতে যি হেণ্ডকাপৰ যিটো প্ৰসংগ এইটো সম্পূৰ্ণ মানে তেওঁলোকে আইন উলংঘা কৰিছে। পিছে বন্ধ মষিমূৰ কৰিবলৈ উঠি পৰি লাগিল ডিব্ৰুগড় জিলা আৰক্ষী। OC, DSP আদিৰ কথা বাদেই দিয়ক, খুদ SP উপস্থিত হ'ল দুলীয়াজানত। চহৰখনৰ প্ৰতিটো পথত আৰক্ষীৰ টহল। বন্ধ সফল কৰিবলৈ ওলাই অহা যুৱক মহিলা সকলোকে কৰিলে আটক। সৰু গাড়ী বাছত উঠাই লৈ অনা হ'ল দুলীয়াজান থানালৈ। পৰৱৰ্তী সময়ত আটকাধীন লোকসকলক লৈ যোৱা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড় শৃংখল চলিয়াক ধৰিছে কাৰণে আমাৰ বন্ধ হ'ব বুলি, আমাৰ আন্দোলনটো বন্ধ হ'ব বুলি কৈছে। আমি তেখেতে যদি 12 ঘণ্টীয়া দিছিলে, তাৰপিছত 24 ঘণ্টীয়া, যদি হেৰি হয় নহয় 48 ঘণ্টালৈকে আমি হেৰি কৰিম। নহওঁ আমাক 10 গৰাকী আটক কৰিব, 1000 গৰাকী ওলাই আহিব আমাৰ অসমীয়া। গতিকে আমি ভয় নকৰোঁ, আজি আন্দোলন কৰিবলৈ আহিছোঁ, কৰি যাম। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে ক'লে স্কুল সব খোলা আছিলে, কলেজো খোলা আছিলে, অইল এষ্টাব্লিছমেণ্ট আছে সেইটোও খোলা আছে, আৰু AGCLৰ যিখিনি আছে খোলা আছে। বাকী যি মতে মানে লাহে লাহে দোকানবিলাক যি মানে নিশ্চয়তে কোনো ফ'ৰ্চফুল কথা হোৱা নাই, তাত কোনো বন্ধৰ মানে এনফৰ্চমেণ্ট কাৰণৰ এইটো বন্ধ কৰা নাই। নিজৰ ইচ্ছা মতে যি মানুহ খোলা আছে, যি আছে তেওঁ মানে। বিতৰ্কিত তনু স্বাহীক বৃহস্পতিবাৰে আটক কৰিছিল আৰক্ষীয়ে। নিশাই লৈ যোৱা হয় ডিব্ৰুগড়লৈ। এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই তনু। SPয়ে ক'লে আইনমতে আগবাঢ়িছে কাম। তদন্ত চলি আছে, মানে আমি এতিয়া মানে বন্ধৰ কাৰণে চোৱা আছে, যি আইনৰ প্ৰয়োজন আছে তাৰ হিচাপে আমি। তনু স্বাহী তাৰমানে এতিয়া আপোনালোকৰ লগতে আছে? নাই, সেইটো মানে আইনৰ হিচাপে মানে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, সেইটো যেতিয়া হ'ব তেতিয়া। ইফালে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ ওলাইছিল শৃংখল চলিহা। যোৱাৰ আগতে সতীৰ্থসহ শৃংখলৰ গান। যদি যাব লাগে শৰাই ঘাটলৈ, পাৰৰ ডেকা বন্ধু নাথাকিবাৰো। পিছে ডিমৌৰ ৰাজপথত সতীৰ্থসহ শৃংখলক কৰা হ'ল আটক। আৰক্ষী বেষ্টনীত শৃংখলৰ গুজৰণি। মাৰ খাই আপোনালোক অসমীয়া নহয় নেকি? হা যাব দিয়ক, কি হ'ল? নাই আপোনালোকে এৰেষ্ট কৰিব লগা কাম কৰিছে কাক? ৰ'ব মোক গতালে মাৰিব, মোক গতালে মাৰিব। মই এক চিটত বহিম। কি ক'ব? জয় আই অসম, জয় আই অসম।
ভয়াতুৰ চৰকাৰ বিহাৰী তলত থকা চৰকাৰ গোলাঘাটৰ পৰাও গৈছিল বীৰ লাচিত সেনাৰ কৰ্মী তেওঁলোকে ক'লে খিলঞ্জীয়া অসমীয়াৰ ওপৰত আৰক্ষী বৰ মতা কিন্তু মাৰোৱাৰী বিহাৰীক পাৰি দিয়ে বৰপীৰা মাৰোৱাৰী বিহাৰী তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে কিন্তু অসমীয়াক তেওঁলোকে অসমীয়াৰ ওপৰত বৰ্বৰতা চলাইছে কিমান লজ্জাজনক কথা এইবিলাক চব ভেকু ভাওনা নহ'ব টানুচাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি দেখুৱাইছে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয় আমি কেনেকৈ গম পাওঁ ক'ত আছে কি কথা কিন্তু আমিতো এতিয়া স্পষ্টকৈ কৈ দিব পাৰোঁ শৃংখল চলিয়াক কিন্তু আনি লৈ পেলাই তেওঁলোকে এছ পি অফিচত বহাই থৈ দিছে কাৰাগাৰত শংকৰজ্যোতি বিতৰ্কিত মন্তব্য কৰিও আৰক্ষীৰ আতিথ্যত বিতৰ্কিত যুৱতী তনু স্বাহী আটক হোৱাৰ পূৰ্বে শৃংখলে ক'লে মৰি গ'লেও ঘাঁহ নাখাওঁ তলমূৰ কৰি জীয়াই থকাৰ নিয়ম নাই এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নাখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকোঁ পুনৰ কৈছোঁ হ'ব পাৰোঁ আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া সময়হে ক'ব এই ঘটনা প্ৰবাহে কোন দিশলৈ এতিয়া গতি কৰে ভিডিঅ' জাৰ্নেলিষ্ট কমলৰ সহযোগত দুলীয়াজানৰ পৰা প্ৰতাপ মৰাণ আৰু মৃদুস্মিতা ফুকনৰ সহযোগত ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা